মাধৱী মালতী কেইজোপা আছে? দুজোপা আছে। কি গাঁও আপোনালোকৰ এইটো? দিখাই নেপালি। কিমান দিনৰ পৰা আছে? প্ৰায় আমাৰতো জন্মৰ আগৰ পৰাই আছে। দুজোপাকে আপোনালোকে সংৰক্ষণ কৰিছে। আৰু আপোনালোকৰ অঞ্চলত অকল আপোনালোকৰ ঘৰতে? আমাৰ ঘৰতে আছে। বিহু মানে বহাগৰ কিমান আগৰ পৰা ফুলে বাৰু এইটো? বহাগৰ প্ৰায় ফাগুন মাহৰ পৰা ফাগুন চ'তৰ পৰা ফুলিবলৈ আৰম্ভ কৰে। মানে বহাগ মাহৰ শেষত নাইকিয়া হৈ যায়। হয়। এই ফুলপাহে বিহুৰ লগত কিবা জড়িত হৈছে বুলি জানে নেকি? বিহুৰ আগজাননী দিয়ে। গোন্ধৰ সুবাস এটা আহে। গোটেই গাঁওখনতে বিয়পি যায়। সেইজোপা ফুলজোপা মাধৱী মালতী ফুল বুলি কয়। আপোনালোকে কিমান বছৰ পৰা এনেকৈ সংৰক্ষণ কৰি? বহুত বছৰ পৰা আছে। ভাল লগা কাৰণে থৈ দিছে। বিহু কিমান আগৰ পৰা ফুলে এইটো? ফাগুন চ'ত মাহৰ পৰা ফুলে। কেইজোপা আছে? অকল দুজোপাই আছে। এইটো মৰাণ অঞ্চলত আপোনালোকৰ ঘৰতে আছে? আৰু বিহুৰ পিছত নাইকিয়া হৈ যায়? নাইকিয়া হৈ যায় মানে গুটি লাগে আৰু। ফুলটো বা 3 মাহ বিহুৰ পিছত নাইকিয়া হৈ যায়? এতিয়া মানে লাহেকে গুটি হ'বগে আৰু বহাগৰ পিছৰ পৰা মানে। গুটি হয় তাৰপৰা ওলাখনি গোটেই পাৰি খাব আৰু।